নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আনিটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমি আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ লাভ কৰে। ইতিমধ্যে আপোনালোকে বহু অপেক্ষা কৰি থকা গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেন্সৰ ৰিজাল্ট আহি পৰিছে। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে 1/8/2025 আজি ডেটটো provisional merit list of GU B.Ed CET 2025. The following is the provisional integrated merit or rank list of students who have appeared in the GU B.Ed CET 2025 for B.Ed program 2025-26 session. আৰু এখন হৈছে এখন provisional integrated merit list বা rank list। ইয়াৰ পিছত আকৌ ফাইনেল এখন ৰিজাল্ট শ্বিট ওলাব। This is for immediate reference only. In case of any mistake that might have inadvertently crept in it, the university reserves the right to modify or cancel this list if required. আৰু প্ৰয়োজন হ'লে এইখন কেনচেল কৰিব পাৰে বা আকৌ যিহেতু কৈছে এখন প্ৰভিজনেল মেৰিট লিষ্ট হয়, গতিকে ফাইনেল মেৰিট লিষ্ট নিশ্চয় ওলাব। তাৰ নেক্সটটো ইয়াতে দিছে merely appearing in the entrance test does not automatically confer any right to the candidate for admission to the program. গতিকে এই ৰিজাল্ট ছিটখনে অট'মেটিকেলি ষ্টুডেণ্টক যে এডমিশ্যন পাবই সেইটো তেওঁলোকে ক'ব নোৱাৰে, কাৰণ যিহেতু মেনশ্যন কৰিছে এখন প্ৰভিজনেল লিষ্ট হয় মেৰিটৰ, আৰু প্ৰয়োজন হ'লে ফাইনেল মেৰিট লিষ্টটো ওলাব। আৰু যদি ইয়াতে কিছুমান মিষ্টেকো থাকে তেনেহ'লে নতুনকৈ ৰিজাল্ট ছিট ওলাব, কিন্তু এতিয়া এইখন হৈছে এখন প্ৰভিজনেল লিষ্ট ৰিজাল্টৰ। Candidates may apply for photocopy of OMR sheets by paying ₹500 through SBI Collect, other option of Guwahati University, which is also available in website of CU on or before 5/8/2025. ইয়াতে কেণ্ডিডেটছে এপ্লাই কৰিব লাগিব ফটোকপিটো লাভ কৰিবৰ কাৰণে OMR চিটৰ যদি বিচাৰে, আৰু তাৰ কাৰণে পে' কৰিব লাগিব ₹500 through SBI Collect or other option of Guwahati University, which is also available in the website. আৰু আপোনালোকে সেইটো ৱেবছাইটতে পাব। আৰু সেইটো যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ যদি ইয়াতে ৰেংক হয় বা মাৰ্কছ হয় যদি মিলা নাই, যদি আপোনালোকে OMR বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে ₹500 পে' কৰিব লাগিব। আৰু সেইটো ডেটটো দি দিছে 5/8/2025, তাৰ সেইদিনাখনে হ'ব লাষ্ট ডেট। তাৰ আগতেই বা সেইদিনাখনৰ ভিতৰতে আপোনালোকে সেইটো কৰিব পাৰে। এপ্লিকেশ্যনছ ইনক্লুডিং RTI উইল নট বি একচেপ্টেড আফটাৰ 5/8/2025। যদি তাতকৈ দেৰি হৈ যায়, সেই ডেটটোৰ বাহিৰে হৈ যায়, 5 আগষ্টৰ পিছত হৈ যায়, তেনেহ'লে আপোনালোকে সেইখিনি কৰিব নোৱাৰিব। ডকুমেণ্টছ টু বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যনছ ইন হাৰ্ড কপি টু দ্য অফিচ অফ দ্য একাডেমিক ৰেজিষ্ট্ৰাৰ আৰ এছ ফ'ল'জ। আৰু আপোনালোকে সেইটো এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ দিব লাগে ইয়াতে মেনশ্যন কৰিছে। হাৰ্ড কপি দিব লাগিব, ছফ্ট কপিৰ কথা ইয়াতে কোৱা নাই, হাৰ্ড কপি দিব লাগিব। এডমিট কাৰ্ড অফ GU B.Ed CET 2025, মানি ৰিচিপ্ট অফ এপ্লিকেশ্যন ফি ₹2000 which was paid during online application। আৰু ইয়াৰে মানি ৰিচিপ্টটো দিব লাগিব, যিটো আপোনালোকে অনলাইন যেতিয়া কৰিছিলে এণ্ট্ৰেন্সৰ কাৰণে তেতিয়া যিখন মানি ৰিচিপ্ট দিছিলে সেইখন। মানি ৰিচিপ্ট অফ ₹500। আৰু এতিয়া আপোনালোকে OMR এপ্লাই কৰাৰ কাৰণে যিহেতু আপোনালোকৰ ₹500 বিচাৰিছে, সেই তাৰো আপোনালোকৰ যিটো ৰিচিপ্ট ওলাব সেই ৰিচিপ্টটো নিব লাগিব। প্ৰিণ্ট আউট অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, আৰু যিখন আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম আছিলে আপোনালোকৰ সেইখন আপোনালোকে এটা প্ৰিণ্ট আউট কৰি নিব লাগিব বুলি ইয়াতে কৈছে। The affiliated B.Ed colleges institutions under GU as per the registrar's notification dated 1/8/2025 shall start the admission process based on the merit list only। আৰু এই মেৰিট লিষ্টৰ ওপৰত বেছ কৰিয়ে তেওঁলোকে যিবিলাক এফিলিয়েটেড B.Ed কলেজেছ ইনষ্টিটিউটছ আছে সেইবিলাকে কি কৰিব পাৰে, এডমিশ্যনৰ প্ৰচেছটো ষ্টাৰ্ট কৰিব পাৰিব। Candidates shall have to directly apply to the recognized B.Ed colleges institute for admission। আৰু ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Edৰ যিমানখিনি ইনষ্টিটিউট আছে বা কলেজেছ আছে সেইসমূহত তেওঁলোকে নিজৰ হিচাপমতে কি কৰিব পাৰে, এপ্লাই কৰিব পাৰে। মই ইতিমধ্যে মোৰ চেনেলত আপোনালোকে বিচাৰিলে পাব, বা মই যদি লিংকটো বিচাৰোঁ বা বিচাৰি চাওঁ তেনেহ'লে আপোনালোকক মই দি দিম কমেণ্ট ছেকশ্যনতে হওক, যে গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Edৰ মানে আণ্ডাৰ কিমানখন B.Ed কলেজ আছে তাৰ ওপৰত মই আগতে ভিডিঅ' বনোৱা হৈ আছিলে। যদি আপোনালোকে বিচাৰে তেনেহ'লে মই পুনৰবাৰ বনাবলৈ চেষ্টা কৰিম, আপোনালোকে খালি কমেণ্ট ছেকশ্যনত লিখিব। আৰু যদি আপোনালোকৰ ইয়াতে নাম আহিছে তেনেহ'লে আপোনালোকে লিখিব যে আপোনালোকে কোৱালিফাই হ'ল নে নাই। এতিয়া আহক যে মেৰিট লিষ্টৰ দিশে আগবাঢ়ো। ইয়াতে ভিডিঅ'ত দেখা পাইছে GU B.Ed CET 2025 ৰেংক লিষ্ট। ইয়াত চিৰিয়েল নং দিয়া হৈ আছে প্ৰথমতে, তাৰপিছত ৰোল নম্বৰ, তাৰপিছত নেম, জেণ্ডাৰ, কেটেগৰী, এইজ, কাৰেক্ট মাৰ্কছ আৰু ৰং মাৰ্কছ, টোটেল মাৰ্কছ, ৰেংক। যিহেতু ইয়াতে আপোনালোকৰ কি আছিলে যে নিগেটিভ মাৰ্কছ আছিলে, সেইকাৰণে ইয়াতে আপোনালোকৰ কিমানটা শুদ্ধ হ'ল, তাৰপিছত আপোনালোকৰ কিমান আপোনালোকে টোটেল মাৰ্কছ পালে, ৰং মাৰ্কছ কিমান হ'ল, আৰু সেইমতে ৰেংকসমূহ দি দিছে।
আৰু এখন প্ৰফেচনেল লিষ্ট আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে নিশ্চয় আপোনালোকে OMR এপ্লাই কৰিব পাৰে ইয়াত যিজন টোটেল মাৰ্কছ পাইছে 1 নম্বৰ ৰেংকত যোনজন কেণ্ডিডেট আছে তেওঁ টোটেল মাৰ্কছ পাইছে 286 আৰু এনেদৰে সমূহ আছে আপোনালোকে ইয়াতে সাৰ্চ কৰি পেলাই পাব আপোনালোকৰ নামসমূহ ইয়াত এটা পেজত আছে 34 লৈকে দিয়া আছে এনেদৰে একদম 451 টা মান পেজ আছে আপোনালোকে দেখা পাইছে আৰু ইয়াত আপোনালোকে এই পিডিএফটো আপোনালোকে পাই যাব ইয়াত আপোনালোকে নিজৰ নামসমূহ সাৰ্চ কৰিব আৰু সাৰ্চ কৰি পেলাই আপোনালোকে গোটেই পিডিএফটো চাই ল'ব পাৰিব যে আপোনালোকৰ নাম আহিছে নে নাই আৰু যদি আহিছে তেনেহ'লে আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব যদি আপোনালোকে পাছ কৰিছে আৰু কোনো ধৰণৰ যদি ডাউট আছে নিশ্চয় আপোনালোকে OMRখন এপ্লাই কৰিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে বাকী ষ্টুডেণ্টসকলেও এই সম্পৰ্কে অৱগত হয় ভালদৰে আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো দেৰি নকৰি ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টোত আছিলে ইমানেই ধন্যবাদ